Hello everyone, সকলকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। আজিৰ এই ভিডিঅ'টিত শিক্ষা বিভাগৰ পৰা ওলোৱা এখন গুৰুত্বপূৰ্ণ জাননী শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু এই জাননীখনৰ বিষয়টো হৈছে সেৱাহী সপ্তাহ নামৰ এটা কাৰ্যসূচী হ'ব। আৰু অহা 19 ছেপ্টেম্বৰত এই সেৱাহী সপ্তাহ কাৰ্যসূচীৰ অধীনত প্লেন্টেশন ড্ৰাইভ বৃক্ষৰোপণ কাৰ্যসূচী হ'ব। আৰু প্ৰত্যেক স্কুলে নহ'লেও প্ৰায় 20,000 স্কুলে এই যেটো অনুষ্ঠান আছে এই অনুষ্ঠানটো কৰিব লাগিব। তো ইয়াতে এই চিঠিখন আহিছে from Narayan Kaur IAS Secretary of the Government of Assam Department of School Education to Director of Elementary Education, Director of Secondary Education regarding participation of SMDC chairman, members and guardian of students. তো SMDC chairman, member আৰু ল'ৰা ছোৱালীৰ অভিভাৱক বিলাকেও ইয়াতে অংশগ্ৰহণ কৰিব লাগিব। গতিকে গোটেই ডিটেইলছখিনি চাম। তাৰ আগত সকলোকে ৰিকুৱেষ্ট কৰিম, যদি চেনেলটো নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ শিক্ষানুষ্ঠানৰ বা স্কুলৰ নিউজবিলাক পাই থাকিবৰ কাৰণে। তো ইয়াত লিখা আছে ইনভাইটিং এ ৰেফাৰেন্স অন সেৱাহী সম্পন্ন সেৱা সপ্তাহ কমেন্সিং অন 17 ছেপ্টেম্বৰ ষ্টাৰ্ট হ'ব। I am directed to request you to take necessary action for participation of SMDC chairman, members and guardian of students in the plantation drive on 19 September. 19 ছেপ্টেম্বৰত যি প্লেন্টেশন ড্ৰাইভ হ'ব তাতে SMDC চেয়াৰমেন, মেম্বাৰ, গাৰ্জেন সকলোৰে পাৰ্টিচিপেশ্যন নিশ্চিত কৰিবৰ কাৰণে ব্যৱস্থা কৰিবৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে। আৰু এই যেটো বৃক্ষৰোপণ কাৰ্যসূচী হ'ব তাতে 75 চেপলিংছ 75টা চেপলিং 20,000খন শিক্ষানুষ্ঠানত ৰুব লাগিব। আৰু ইয়াতে এটা কথা কৈছে যে ইট ইজ অলসো required that the participation of students shall be mandatory, voluntary. আৰু ষ্টুডেণ্টবিলাকৰ পাৰ্টিচিপেশ্যন ভলণ্টাৰী, নট কম্পালচৰী নহয়, স্পেচিয়েলি ইন দ'জ ডিষ্ট্ৰিক্ট ৱেৰ দ্য হাফ ইয়াৰলি এক্সামিনেশ্যন আৰ গোয়িং টু বি শ্বেডিউল্ড অন ডেট ডে। যিবিলাক ডিষ্ট্ৰিক্টত 6 মাহিলী পৰীক্ষা চলি আছে তাত এই প্ৰগ্ৰেমটোৰ কাৰণে ল'ৰা ছোৱালীক জোৰ কৰিব নোৱাৰিব। কোনোবাই যদি ইণ্টাৰেষ্টেড হয় তেওঁলোকে পাৰ্টিচিপেট কৰিব পাৰিব। তাৰপিছত স্কুল অথৰিটি মে বি ডিৰেক্টেড টু এংগেজ ডেইলি ৱেজ ৱৰ্কাৰ। আৰু স্কুলৰ পৰা ইচ্ছা কৰিলে ইয়াতে ডেইলি ৱৰ্কাৰ ইয়াত নিয়োগ কৰিব পাৰে এই প্ৰগ্ৰেমটোৰ কাৰণে। তাৰপিছত আৰু সেই যেটো ৱেজেছ হ'ব, ৱেজেছটো স্কুলৰ যি এনুৱেল গ্ৰেণ্ট থাকে তাৰে পৰা খৰচ কৰিব পাৰিব। It may also be directed to the school authority to upload the photo of the planted sapling in the portal URL ecoclubeducation.gov.in. অৰ্থাৎ যি বৃক্ষৰোপণ কৰা যি ফটোগ্ৰাফ আছে ফটোগ্ৰাফবিলাক অসম চৰকাৰৰ যি ইকো ক্লাবৰ ৱেবছাইট আছে এইটো ecoclubs.education.gov.in এই ৱেবছাইটটোত আপলোড দিব পাৰিব। গতিকে এইখন এখন ইম্পৰ্টেণ্ট নটিচ আমাৰ স্কুলবিলাকৰ কাৰণে, বিদ্যালয়বিলাকৰ কাৰণে। যিসকল আমাৰ প্ৰধান শিক্ষক মহোদয় আছে তেওঁলোকে এই যেটো অৰ্ডাৰ হয়তো পাইছে, আৰু যিসকলে পোৱা নাই তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব। আৰু শ্বেয়াৰ কৰিলে সকলোৱে গম পাব, নিৰ্দিষ্ট নিজৰ জিলাৰ লগত বা নিজৰ ব্লকৰ লগত যোগাযোগ কৰিব পাৰিব। যোগাযোগ কৰি পেলাই এই কাৰ্যসূচীটো কি কৰিব লাগে সম্পূৰ্ণ ডিটেইলছ ল'ব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'টিত এই নটিচখন শ্বেয়াৰ কৰিলোঁ। এনেকুৱা ধৰণৰ নটিচ আহিলে শ্বেয়াৰ কৰিম পুনৰ। থেংক ইউ।